Hello friends, welcome to my channel. Let's clear all. আজি আমি 25টা জিকে কুৱেশ্যনছৰ ওপৰত আলোচনা কৰিম। বলকচোন ভিডিওটো আগবাঢ়ো। প্ৰথম প্ৰশ্ন, ভাৰতবৰ্ষত মহিলা দিৱস কাৰ স্মৃতিত পালন কৰা হয়? উত্তৰ, সৰোজিনী নাইডুৰ স্মৃতিত। কুৱেশ্যন নম্বৰ 2, ভালুক কোন দেশৰ ৰাষ্ট্ৰীয় জন্তু? উত্তৰ, ৰাছিয়াৰ। কুৱেশ্যন নম্বৰ 3, ভাৰতবৰ্ষৰ আটাইতকৈ জনবহুল ৰাজ্য কোনখন? উত্তৰটো হ'ব উত্তৰ প্ৰদেশ। কুৱেশ্যন নম্বৰ 4, ভাৰতবৰ্ষৰ কোন ৰাজ্যত আটাইতকৈ বেছি গাখীৰ উৎপাদন হয়? উত্তৰটো হ'ব উত্তৰ প্ৰদেশত। কুৱেশ্যন নম্বৰ 5, নেমু টেঙাত কি ভিটামিন থাকে? উত্তৰ, ভিটামিন চি। কুৱেশ্যন নম্বৰ 6, নেত্ৰদানত চকুৰ কোনটো অংশ দান কৰা হয়? উত্তৰ, ৰেটিনা। কুৱেশ্যন নম্বৰ 7, বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ, 22 মাৰ্চ। কুৱেশ্যন নম্বৰ 8, ভাৰতবৰ্ষত এজন ব্যক্তি কিমানবাৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে? উত্তৰ, বহুকেইবাৰ। কুৱেশ্যন নম্বৰ 9, ভাৰতীয় ষ্টেট বেংক কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰটো হ'ব 1955 চনত। কুৱেশ্যন নম্বৰ 10, সূৰ্যৰ পোহৰত কি ভিটামিন থাকে? উত্তৰ, ভিটামিন ডি। কুৱেশ্যন নম্বৰ 11, পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি? উত্তৰটো হ'ব ৰাছিয়া। কুৱেশ্যন নম্বৰ 12, ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল সুৰংগ কোনটো? উত্তৰ, জৱাহৰ সুৰংগ। কুৱেশ্যন নম্বৰ 13, বৰ্তমান ভাৰতবৰ্ষত কিমানখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে? উত্তৰ, 28খন ৰাজ্য আৰু 9খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। কুৱেশ্যন নম্বৰ 14, ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল নদী কোনটো? উত্তৰ, গংগা। কুৱেশ্যন নম্বৰ 15, পৃথিৱীৰ আটাইতকৈ সৰু দেশখনৰ নাম কি? উত্তৰ, ভেটিকান চিটি। কুৱেশ্যন নম্বৰ 16, ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল মূৰ্তি কোনটো? উত্তৰ, গোমতেশ্বৰ। কুৱেশ্যন নম্বৰ 17, ভাৰতবৰ্ষত প্ৰথম মহিলা বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ, 1916 চনত। কুৱেশ্যন নম্বৰ 18, ভাৰতবৰ্ষৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় কোনখন? উত্তৰ, SNDT মহিলা বিশ্ববিদ্যালয়। কুৱেশ্যন নম্বৰ 19, ভাৰতবৰ্ষৰ ক'ত পাকিস্তান নামেৰে ঠাই আছে? উত্তৰ, বিহাৰৰ পূৰ্ণিয়া জিলাত। কুৱেশ্যন নম্বৰ 20, কোনবিধ সামগ্ৰী বাহিৰত বিনামূলীয়াকৈ আৰু চিকিৎসালয়ত টকা দিলেহে পোৱা যায়? উত্তৰটো হ'ব অক্সিজেন। কুৱেশ্যন নম্বৰ 21, কোনবিধ সামগ্ৰী দুবাৰ বিনামূলীয়াকৈ পায় কিন্তু তৃতীয়বাৰ নাপায়? উত্তৰ, দাঁত। কুৱেশ্যন নম্বৰ 22, কোনবিধ সামগ্ৰীৰ মূৰ আৰু নেজ আছে কিন্তু আনবোৰ নাই? উত্তৰ, মুদ্ৰা। কুৱেশ্যন নম্বৰ 23, 2021 চনৰ এছিয়ান গেমছত মেৰী কমে কি পদক পাইছিল? উত্তৰটো হ'ব ৰূপৰ পদক। কুৱেশ্যন নম্বৰ 24, ভাৰতবৰ্ষৰ বৰ্তমান নৌ পৰিবহণ আৰু আয়ুষ মন্ত্ৰী কোন? উত্তৰটো হ'ব সৰ্বানন্দ সোণোৱাল। কুৱেশ্যন নম্বৰ 25, মাজুলীক কেতিয়া আনুষ্ঠানিকভাৱে জিলা ঘোষণা কৰা হয়? উত্তৰটো হ'ব 2016 চনৰ 4 ছেপ্টেম্বৰ তাৰিখে।